95 ৱেটত চাইকেল লৈ বিশেষকৈ 95 ৱেটত চাইকেল লৈ ৰেকৰ্ড হৈছে এইটো মানে ডাঙৰ বেক টু মাই ইউটিউব চেনেল বন্ধুসকল ৰাতিপুৱা কৰিছোঁ চাওক আমি বাইপাছত আছোঁ বৰষুণত তিতি মানে মোৰ বন্ধু জ্যোতি শৰ্মা মানস শৰ্মা যোৰহাটৰ পৰা কেদাৰনাথ গৈ আছে আৰু এনেকৈতো আপোনাৰ অসমৰ বহুত গৈ আছে খোজকাঢ়ি গৈ আছে আপোনালোকে দেখিছে ইয়াৰ এটা মহান উদ্দেশ্য আছে আৰু তাৰ বডি ৱেটটো বহুত 95 গোটেই ভাৰতবৰ্ষৰ ৰেকৰ্ড কৰিছে সি 95 ৱেটত যোৰহাটৰ পৰা আছামৰ পৰা কেদাৰনাথ যোৱা কোনো ব্যক্তি নাই সিয়ে প্ৰথম ওলাইছে 95 কেজি আপুনি গম পাইছে কেনেকুৱা এটা মানুহ আৰু তাক লগ কৰিবলৈ গৈ আছোঁ আৰু তাৰ মুখসমূহ সুধিম সি কি কাৰণে যাব ওলাইছে এনেকৈ চব সুধিম এতিয়া ৰৈ নাথাকোঁ সি বৰ্তমান ওলাই দিলে আমি এতিয়া যাওঁ বোলক ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গো বন্ধুসকলে আহি আছে মানস আৰু তেওঁৰ লগত তেওঁৰ সতীৰ্থ দুজন আহিছে আৰু এজনতো একদম পুৰা চুৰিয়া চোলা আমাৰ একদম গেটাপত আহিছে বঢ়িয়া এতিয়া মোৰ 3টা পইণ্ট আছে 3টা পইণ্টটো ক'ব লাগিব কি ভাবি ওলালি সপোন এটা আছিলে এই আজি অলপ দিনৰ পৰা ভাবি আছিলোঁ কেদাৰনাথ যামগৈ তাৰপিছত সেইকাৰণে আমি কেদাৰনাথৰ কাৰণে ওলালোঁ হাতত পইচা পাতি নাই যদিও চাইকেলখনকে লৈ ওলাইছোঁ বঢ়িয়া আৰু 2 নম্বৰ পইণ্টটো হৈছে উদ্দেশ্য কি উদ্দেশ্য হৈছে আমি সমাজত মানে এটা সজাগতা সৃষ্টি কৰিব বিচাৰিছোঁ যিটো ব্লাড ডনেশ্যন হয় আজিকালি বহুত মানুহে নিজৰ মাকৰ কাৰণে মানে ব্লাড দিবলৈ ভয় কৰে নিজৰ মাকৰ কাৰণে ব্লাড নিদিয়ে আমি এন জি অ'বিলাকক ব্লাড বিচাৰি ফুৰে কিন্তু মানে প্ৰত্যেকজন ব্যক্তি যিজন ব্যক্তি 50 কেজি ৱেট থাকিব লাগে হিমোগ্ল'বিন 12.5 আৰু তেখেতে ব্লাড দিব পাৰেই মানে সকলো ইয়াত শকত মানুহে ব্লাড দিব পাৰে বুলি নহয় মানে আৰু ব্লাড বেংকলৈ গৈ পেলাই ব্লাড বেংকৰ কৰ্মচাৰীখিনি সেইটোতো কৈয়ে দিব পাৰিব নে নোৱাৰিব চব টেষ্টিং কৰি কিন্তু মানে মানুহৰ আজিকালি বহুত ভয় কৰে আৰু এইটো ভয় কৰিব নালাগে ব্লাডটো ডনেট কৰিব লাগে আৰু ইটো বহুত দিনৰ পৰা কৰি আছো ৰক্ত জীৱন কৰি আছোঁ ব্লাড ডনেশ্যন এইটো কিমান চনৰ পৰা কৰি আছো 2014 পৰা কৰি আছোঁ 2014 মানৰ পৰা কৰি আছোঁ কিন্তু ছ'চিয়েল মিডিয়াত ফেচবুকত এক্টিভ হোৱাৰ পিছত মানুহে মোক বেছিকৈ চিনি পাইছে আৰু 2016 চন মানৰ পৰা অসমবাসীয়ে তোক ছাপোৰ্ট কৰিব ধুনীয়াকৈ কেলে বৰ ডাঙৰ এটা উদ্দেশ্য লৈ আহিছ 3 নম্বৰ পইণ্টটো হৈছে তোৰ বডি ৱেট কিমান 95 মই কালি চাইছিলোঁ গোটেই ভাৰতবৰ্ষত আজিলৈকে বহুত এতিয়াও 2জন গৈ আছে আমাৰ অসমৰ পৰা 3জন গৈ আছে কেদাৰনাথলৈ এনেকৈ গৈ আছে খোজকাঢ়ি গৈ আছে কিন্তু 95 ৱেটত চাইকেল লৈ বিশেষকৈ 95 ৱেটত চাইকেল লৈ ৰেকৰ্ড হৈছে এইটো মানে ডাঙৰ এটা হৈছে ভগৱানক লগ কৰিবলৈ যাবলৈ প্ৰেক্টিচ কৰিলি নে কেইদিনমান কৰিলোঁ কেইদিনমান 30 কিলোমিটাৰ 40 কিলোমিটাৰ ডেইলি এনেকৈ চলাইছিলোঁ তাৰপিছতে ভাবিছোঁ এতিয়া গৈ থাকোঁ যিমানটো পাৰোঁ আৰু চাইকেল নতুন নে মোৰ লগৰ এটাই গিফ্ট দিছে তাৰপৰা এইটো হেৰি আকাশে দিছে এইটো আকাশে দিছে আকাশ বৰা তাৰপিছত আকৌ এইটো কেৰিয়াখন নাছিলে চাইকেলত কেৰিয়াখন আকৌ উজ্জ্বল সজয়কৈ দিছে কেৰিয়াখন লগাবলৈ বঢ়িয়া চব তেনেকৈ আৰু কিবা বিপদত পৰিলে ফোন কৰিবি আমালৈ আমি আছোঁ ফোন কৰিম যি হয় যাবলগীয়ালৈ গুচি যাম তোৰ কাৰণে বুজিছ লাগিব আৰু গাড়ী গোৱা গৈ আছে টেণ্ট তাত কৰি আছে আৰু 2জন সতীৰ্থ আছে লগত কোৱা নামটো কোৱা মোৰ নাম দীপাংকৰ বৰা কেনেকৈ ভাবিলে তাৰ লগত যে প্লেনিং কি এইটো প্লেনিং মানে আমি 3জনে ভাবিছিলোঁ আমাৰ যোৱাৰ ইচ্ছা আছিলে চাইকেল লৈ যোৱাৰ ইচ্ছা আছিলে মানসদাক বহুতে কৈছিলেও যে মানস ল'ৰাটো শকত আপত কেনেকৈ যাব পাৰে তেখেতৰ মানস এটা এনেকুৱা ল'ৰা মানে সি বহুত হাৰ নামানে মানে সেইকাৰণে আমাৰ লগতে ওলাইছে আমি 3জন ওলাইছোঁ সকলোৱে সহায় সহযোগ কৰিব আৰামছে আৰু আমাৰ ভিউৱাৰ্ছো আপোনালোকে সহায় সহযোগ কৰিব তেওঁক ছাপোৰ্ট কৰিব আৰু এজন আমাৰ অসমীয়া গেটাপত পুৰা চুৰিয়া চোলা গামোচা পিন্ধি নাম কোৱা নামটো কোৱা মোৰ নাম কৃষ্ণ শইকীয়া হয় জয় অসমবাসী ৰাইজক এটাই অনুৰোধ মোৰ এটা ইউটিউব চেনেল আছে সকলোৱে মৰম দিবা আশীৰ্বাদ কৰিবা লগতে ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটোৰ নামটো কৈ দিয়া চেনেলটো তোমাৰ কৃষ্ণ শইকীয়া ব্লগছ বুলি আছে এইটো চাই লওক কৃষ্ণ শইকীয়া ব্লগছ চবে ছাপোৰ্ট কৰিব সকলোৱে ছাপোৰ্ট কৰিবা আৰু অসমবাসী ৰাইজক এটাই অনুৰোধ মহাদেৱক কৃপা কৰিম যাতে সকলোৱে মানে ভাল হয় আৰু ধুনীয়াকৈ ভালে গৈ থাকে আৰু পাম চাম লৈ আহিছা পাম লৈছোঁ তোমাৰ ইয়াত যোনখিনি লাগতিয়াল বস্তু ৰাতি থকাৰ কাৰণে কিবা আনিছা নি ৰাতি তোমাৰ টেণ্ট লৈ লোৱা হৈছে প্ৰতিটো টেণ্ট লৈ লোৱা হৈছে নহয় টেণ্ট এটাই লৈ থোৱা আছে মানে টেণ্টত আপোনাৰ 4টা থাকিব পাৰে 4জন 3জন একেলগে থাকিবা 3জন একেলগে ভাই 3জন য'ত নিৰঞ্জন ত'ত টেনশ্যন নাই তোমাৰ চেনেলৰ নাম আছেনে তোমাৰ চেনেল নাই দীপাংকৰ শইকীয়া আৰু দীপাংকৰ 6290 এইটো ইনষ্টাগ্ৰাম আছে তাকো ফ'ল' কৰি দিব ধুনীয়াকৈ আৰু তোৰ চেনেলৰ নামটো কৈ দে মোৰ চেনেলৰ নাই বৰ্তমান সময়ত
চেনেলটা ৰাস্তাত খুলিমগে। চেনেল নুখুলিলে? চেনেল খোলা নাই, ৰাস্তাত খুলিমগে। আপলোড দিম বাৰু ভিডিঅ' চিডিঅ' হ'ব হ'ব। আৰু ফেচবুকটো ইনষ্টাটো কৰি দিব পাৰোঁ। ফেচবুকটো আছে মানস জেৱাই শৰ্মা আৰু @মানস স্পেচ জেৱাই। আপোনালোকে সবাই ছাপোৰ্ট কৰিব তাক। আৰু চেনেল এটা অতি সোনকালে খোলা যাব। চেনেলটোত ভিডিঅ' আহি থাকিব। যাব লাগিব কাৰণ ভিডিঅ'বোৰ মনত ৰাখি থাকিব লাগিব ন। চবে চাব লাগিব ন কেনেকৈ গৈছোঁ কি কৰিছোঁ। আৰু আপডেট মোকো দিবি, ময়ো ৰাইজক জনাম ধুনীয়াকৈ। ভাল হ'ব তেতিয়া। ফেচবুকত লৈ দি দিম আপোনালোকে। এটা গৈ আগবাঢ়ি যাক বৌ, আমি পকাই পকাই যাম অকণমান। পকাই যাম অকণ। কি ক'ব আৰু। হৰ হৰ মহাদেৱ। লগৰকেইজনকো বেলেগ পাই গ'লো। বন্ধুসকল বৰ ধুনীয়া কাম এটা লৈছে। সিহঁতৰ উদ্দেশ্যটো ভাল আচলতে। মানে তেজ দান মহান দান, ৰক্তদান মহান দান। আৰু সি এইটো কাম 2014 চনৰ পৰা কৰি আহিছে। আপোনালোকে অসমবাসীয়ে গম পায়। আৰু অসমৰ প্ৰতিখন জিলাতে সি এনেকুৱা কাম কৰি গৈ আছে। তেজ যাক লাগে সি যোন জিলাতে নহওক সি তেজ মেনেজ কৰি দিয়ে। আজি সেই সংখ্যা ওলাইছে। আমিও অকণমান তেখেতৰ লগতে যাম। দহৰ বাবে মই আহিছোঁ ওলাই, মোৰ দেশৰ মাটিৰ গান গাবলে সদায়। দহৰ বাবে মই আহিছোঁ ওলাই, মোৰ দেশৰ মাটিৰ গান গাবলে সদায়। এনেকুৱা এটা মহান উদ্দেশ্য লৈ যোৱাটো মানে ডাঙৰ কথা। যিহেতু সেই আজিকালি এই বস্তুটো কোৱা নাই, মানে 2014 চনৰ পৰা এই কামটো কৰি আছে। আৰু তাৰে প্ৰমোট হিচাপে মানে পপুলাৰ কৰিবলৈ বস্তুটো সি গৈছে। বহুত ভাল লাগিছে মোৰ। একদম তেজৰ আৰু এইবোৰ হেল্থৰ ওপৰত যেতিয়া কাম কৰে বহুত ভাল লাগে। আৰু কিছুমানে এইটো গছ গছনি লৈ মই প্ৰকৃতিক জীয়াই ৰাখিবলৈ আমুক তামুক কৰি খোজকাঢ়ি যায়। কিন্তু তেহেঁতি ঘূৰি আহি প্ৰকৃতি লৈ এইটো কামেই নকৰে। অকল ইউটিউবত ভিডিঅ' বনাবলৈ বা ভিউজটো আহিবলৈ, সেইটো কাৰণে কিছুমান যোৱা হয়। মানে মানুহে গম পায়। কিন্তু ইহঁতৰ উদ্দেশ্যটো বেলেগ। ইউটিউব চেনেলেই নাই চবচে ডাঙৰ কথা। ইউটিউব চেনেল আমি খোলামহে এতিয়া, যেনে তেনে কৰি কিবা এটা কৰি এতিয়া খোলাই দিম। কেলৈ আপডেটখিনি আমি পাই থাকিব লাগিব। আৰু মটিভেশ্যন পাব, মানে বহুতে উৎসাহ পাব সিহঁতৰ পৰা। ৰাইজেও গম পাব লাগিব গোটেই কথাবোৰ। একদম পুৰা মহাদেৱে কৃপা কৰক, ধুনীয়াকৈ সিহঁতি যাওক। কিবা কি কয়, হাই বিঘিনি নোহোৱাকৈ। বিপদ বিঘিনি। চৰি। কলা কলা ডাৱৰবোৰে আকাশখন আৱৰিছে, সুখৰ এখন গণি গণি জননীয়ে কান্দিছে। তেজাল ডেকা গাভৰুৱে বীৰৰ সাজে সাজিছে, দেশ জাতিক বচাবলে অসম সেনা আহিছে।